हेलो स्टूडेंट आजिर এই ভিডিওত আমি পলিটিক্যাল সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। এই কোৱেশ্চনবোৰ আমি তোমালোকৰ PYQ এনালাইসিস কৰিছো আৰু বহুতো ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ পেপাৰ এনালাইসিস কৰি এইকিটা কোৱেশ্চন তোমালোকৰ কাৰণে লৈ আহিছো। তোমালোকে পৰীক্ষাৰ আগত এবাৰ এইকিটা কোৱেশ্চন চাবা। তোমালোকে মই সমানে বস্তুখিনি নোট কৰি যাবা। তেনেহলে বলা আজি ভিডিওটো আমি স্টার্ট কৰিছো। তো 1 নম্বৰ কোৱেশ্চন দিয়া আছে কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়। এই কোৱেশ্চনটো তোমালোকৰ বহুতবাৰ আহিছে, 2013 আহিছে, 2015 আহিছে, 2022 আহিছে আৰু 2023 আহিছে। ঠিক আছে, এই কোৱেশ্চনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়। তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। ইয়াৰ উত্তৰটো হ'ব সোভিয়েট ইউনিয়নৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়। ঠিক আছে, নেক্সট 2 নম্বৰ কোৱেশ্চনটো হ'ল 1985 চনত সোভিয়েট ইউনিয়নত ডেশ এ সংস্কাৰৰ সূচনা হৈছিল। এই কোৱেশ্চনটো তোমালোকৰ দুবাৰ আহিছে, 2018 আহিছে আৰু 2020 আহিছে। তো ইয়াৰ উত্তৰটো কি হ'ব? তো ইয়াৰ উত্তৰটো হ'ব মিখাইল গৰ্বাচেভে। ঠিক আছে, তো খালি ঠাইত হ'ব তোমালোকৰ মিখাইল গৰ্বাচেভে। নেক্সট 3 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চন হ'ল বাৰ্লিন দেৱাল ডেট চনত ভংগ হৈছিল। তো ইয়াৰ উত্তৰটো হ'ব 1989 চনত বাৰ্লিন দেৱাল ভংগ হৈছিল। ঠিক আছে, তো খালি ঠাইত হ'ব তোমালোকৰ 1989। নেক্সট 4 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ৱাৰশ চুক্তি কেতিয়া সম্পাদিত হৈছিল। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। তো ইয়াৰ উত্তৰটো হ'ব 1955 চনত। ঠিক আছে, ভিডিওটো পজ কৰি তোমালোকে নোট ডাউন কৰিবা। নেক্সট 5 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল এক মেৰু বিশিষ্ট ৰাষ্ট্ৰ বুলিলে কি বুজা। এই কোৱেশ্চনটো তোমালোকৰ এইচএছ 2017 আহিছে। ঠিক আছে, তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। এক মেৰু বিশিষ্ট ৰাষ্ট্ৰ হ'ল এনে এখন ৰাষ্ট্ৰ য'ত এখন বিশেষ শক্তিশালী ৰাষ্ট্ৰৰ সামৰিক, অৰ্থনৈতিক, ৰাজনীতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে প্ৰভাৱ বিদ্যমান। ঠিক আছে, এই কোৱেশ্চনটো তোমালোকৰ 2017 আহিছে। কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়, তোমালোকে ভালকৈ চাবা। ঠিক আছে, ভিডিওটো পজ কৰি তোমালোকে নোট ডাউন কৰিবা। নেক্সট 6 নম্বৰ যিটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হ'ল চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল। এইটো হয় নে নহয় লিখিব কৈছে। এই কোৱেশ্চনটো তোমালোকৰ 2018 আহিছে। তো এইটো কি হ'ব? হয়, যে চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল। নেক্সট 7 নম্বৰ যিটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হ'ল ইউৰোপিয়ান সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম কি। কোৱেশ্চনটো তোমালোকৰ 2013 আহিছে। এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। তো ইয়াৰ উত্তৰটো কি হ'ব? ইউৰো। ঠিক আছে, উত্তৰটো কি হ'ব? ইউৰো। নেক্সট 8 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ইউৰোপীয় সংঘ কোন চনত গঠন হৈছিল। এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে। ইয়াৰ উত্তৰটো হ'ব যে 1992 চনত। ঠিক আছে, নেক্সট 9 নম্বৰ কোৱেশ্চনটো হ'ল এছিয়ানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান। তো ইয়াৰ উত্তৰটো কি হ'ব? 10। ঠিক আছে, তো এইটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয়। নেক্সট 10 নম্বৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া আছে সাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল। কোৱেশ্চনটো দুবাৰ আহিছে, 2015 আহিছে আৰু 2018 আহিছে। তো ইয়াৰ উত্তৰটো কি হ'ব? ঢাকাত। ঠিক আছে, তোমালোকে ভিডিওটো পজ কৰি নোট ডাউন কৰিবা। নেক্সট 11 নম্বৰ কোৱেশ্চনটো হ'ল দক্ষিণ এছিয়াই কি সূচায়। তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। দক্ষিণ এছিয়া বুলি ক'লে বাংলাদেশ, ভাৰত, ভূটান, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা এই 7খন ৰাষ্ট্ৰক বুজায়। ঠিক আছে, নেক্সট 12 নম্বৰ কোৱেশ্চনটো হ'ল ভাৰতে শ্ৰীলংকালৈ কেতিয়া শান্তিৰক্ষা বাহিনী পঠিয়াইছিল। তো ইয়াৰ উত্তৰটো হ'ব 1987 চনত। ঠিক আছে, তো এইটো লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। নেক্সট 13 নম্বৰ যিটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হ'ল ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হোৱা জল চুক্তিখনৰ নাম কি। তো ইয়াৰ উত্তৰটো হ'ব সিন্ধু জল চুক্তি। ঠিক আছে, যে ভাৰত আৰু পাকিস্তানৰ মাজত যিটো মানে জল চুক্তি স্বাক্ষৰিত হৈছিল সেইটো কি বুলি কোৱা হয়? সিন্ধু জল চুক্তি। নেক্সট 14 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য কেইজন থাকে? 5খন আছে। ঠিক আছে, স্থানীয় সদস্য 5খন আছে। এই কোৱেশ্চনটো তোমালোকৰ 2017 আহিছে। নেক্সট 15 নম্বৰ কোৱেশ্চনটো হ'ল কোনটো দিন ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে পালন কৰা হয়। এই কোৱেশ্চনটো 2013 আহিছে। তো ইয়াৰ উত্তৰটো হ'ব 24 অক্টোবৰ। ঠিক আছে, যে 24 অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে পালন কৰা হয়। তো আজিৰ ভিডিওত আমি তোমালোকৰ এই 15টা ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিলোঁ। এইবোৰ তোমালোকে কপিত নোট ডাউন কৰি তোমালোকে পঢ়ি যোৱা আৰু আমি তোমালোকক লং কোৱেশ্চনৰ কাৰণে ভিডিও দিম।
তোমালোকে যদি চেনেলটো নতুন হয় চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা আৰু যদি তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হোৱা নাই তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হ'বা তাত আমি সকলো ধৰণৰ আপডেট তোমালোকক দি থাকো আৰু যদি তোমালোকক ইয়াৰ পিডিএফটো লাগে তেনেহলে তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হ'বা তাত আমি তোমালোকক দিবলৈ ট্ৰাই কৰিম ঠিক আছে আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা তেনেহলে আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হ'ম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো